go. Yo, I'm like an addict, do I gotta have it. I ain't even playing, got a really bad habit. If it moves, gotta grab it, fuse like a magnet. Lose, won't have it till I'm doomed in a casket. I ain't playing, got a weird mind. If you work 8 hours, I'ma work 9. If the shit tastes sour, you should taste mine. I'ma stay in power for a long time. Get up, nah, I ain't a quitter. Toss me the ball, I'm a really big hitter. Big picture, I'm a straight killer. Rising the song to the highest bidder. Got juice, got gas, I'ma move fast. New shoes, new tracks, like who's that? I'm new, come back, better than last. Yeah, it's a new me, never gonna look back. নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আমি আহিছিলোঁ দুলিয়াজান, কালি আহিলোঁ পলাশদা আৰু মই জানে যোৰত কম্পিটিশ্যন হৈ আছে। কম্পিটিশ্যন মানে নিকুঞ্জ মাৰি কম্পিটিশ্যন হৈ আছে। তাতে দুলিয়াজানৰ টীম এটাই অংশগ্ৰহণ কৰিবগৈ আৰু সেই ভাওনাখনৰ প্ৰেক্টিচ দিবলৈকে আমি ইয়াত আছোঁ। পলাশদা আৰু মই দুলিয়াজান চেণ্ট্ৰেল নামঘৰ এয়া। তো ব'লক চেণ্ট্ৰেল নামঘৰটো অকণমান দেখাওঁ কেনেকুৱা হয়, কি কথা কি আছে ইয়াত। যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। আমি ইয়াতে আছোঁ ৰুম এটাত। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো আমাৰ ৰুম আৰু ইয়াৰ হৈছে চেণ্ট্ৰেল নামঘৰ দুলিয়াজান। এই বিভাগ নামঘৰ ভাগ মেইন। তাৰপৰা পৰিৱেশবোৰ দেখাম ব'লক, চাইডে চাইডে দেখাম। ধুনীয়াকৈ নাহৰ উঠিছে, নাহৰৰ দেশ। অজুবিদ্যা নাহৰ ৰুবলৈ কৈছে, ইয়াত নাহৰ চাহৰ উঠিছে। বহুত এটা ধুনীয়া পৰিৱেশ। ৰাতিপুৱা উঠিছোঁ, শুই উঠি ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাইড দুইচাইডে নাহৰ উঠিছে, এটা সুন্দৰ পৰিৱেশ। ৰাতিপুৱাই নামঘৰ, ইয়াতে আমি ৰিহাৰ্চেল কৰি আছোঁ। এইফালে একো নাই, এইফালে সেউজীয়া ঘাঁহ আছে। এইখন হৈছে গেটখন, এখন ইফালে এইখন মেইন গেট নহয়, ইয়াৰ মেইন গেট হৈছে এইখন। তাৰপৰা এই নামঘৰৰ এখন চোতাল বুলি কৈছোঁ। এইভাগ নামঘৰ ভাগ। কৃষ্ণ, নামঘৰৰ ভিতৰত সোমাব নোৱাৰিম এতিয়া, গা পাও ধোৱা নাই, উঠি আহিছোঁহে। আৰু এইপিনে চাওক, জোতা চেণ্ডেল ৰাখিবৰ বাবে জোতা চেণ্ডেল ৰখা ঠাই। এইটো হাত ভৰি ধোৱা ঘৰ, টেপ চেপ আছে। আৰু বৰষুণ দি আছে চিপ চিপকৈ। আৰু ভিতৰলৈ যাম। এইটো হৈছে এটা অডিটৰিয়াম। এই ভিতৰলৈ যাম। ইয়াতে কম্পিটিশ্যন পাতিছিলে। ৰাতি হ'লে ইয়াত ধুনীয়াকৈ চব পুখুৰী, কি সুন্দৰ এটা পৰিৱেশ। ৰাতি হ'লে লাইট চাইটবোৰ জ্বলি থাকে, বহুত ভাল লাগে। ৰাতি পৰিৱেশ দেখাম বাৰু। ইয়াত ফটো চটো মাৰিব পাৰিব আৰু বেলেগ একো নাই। Let's go. Yo, I'm like an addict, do I gotta have it. I ain't even playing, got a really bad habit. If it moves, gotta grab it, fuse like a magnet. Lose, won't have it till I'm doomed in a casket. I ain't playing, got a weird mind. If you work 8 hours, I'ma work 9. If the shit tastes sour, you should taste mine. I'ma stay in power for a long time. Get up, nah, I ain't a quitter. Toss me the ball, I'm a really big hitter. Big picture, I'm a straight killer. Rising the song to the highest bidder. Got juice, got gas, I'ma move fast. New shoes, new tracks, like who's that? ডাঙৰ নামঘৰ ভাগ। আৰু চন্দতাপ চাওক না, কি কালাৰ দি আছে, হালধীয়া কালাৰ, কিমান ধুনীয়া লাগিছে। নাৰ্জী ফুলৰ মালাৰ নিচিনা লাগিছে, হালধীয়া কালাৰ চন্দতাপ। দি দিছোঁ মই আসনৰ ফালে। এই ভাগ হৈছে ইয়াৰ আসন ভাগ। ইফালে এভাগ ঘৰ পোৱা আছে, দেখিছে। ইয়াৰে কুকুৰ এটা অকণমান জুই খুৱাওঁগৈ। আৰু ইয়াত জুইটো কিহৰ চাব। এই অডিটৰিয়ামটো চাওক। অডিটৰিয়ামটোৰ ওপৰত যিখন চিলিঙি, এখন পূৰা বাঁহৰ গাঁত হৈ বনোৱা আছে গোটেই। ইমান ডাঙৰ এটা
মানে চালিখন ইমানেই ডাঙৰ, গোটেই চালিখনতে মাৰি থোৱা আছে বাঁহৰ গাঁত হৈ চিলিঙি। চালি বুলিয়ে কৈছোঁ। এইপিনে বলক, এইবিলাক হৈছে নামঘৰ ৰুম, মানে ৰুম মানে কি কিবা কিবি বিভাগৰ ৰুম, কি সুন্দৰকৈ সজাই থোৱা আছে, ভগৱানৰ ফটো আছে। সেৱা বিভাগ মুখ্য কাৰ্যালয়। এইখন দুলীয়াজান নামঘৰ কিবা লিখা আছে, নামঘৰৰ উদ্দেশ্য হ'ব। নামঘৰীয়া দায়িত্ব কৰ্তব্য, নামাজৰ কৰ্তব্য দায়িত্ব সকলোবিলাকে লিখা আছে এখনত। এইটো হৈছে সামগ্ৰী ভঁৰাল। টাইমটো চব কেইটা বাজিছে, এয়াই আৰু এইটো নামাচাৰ্যৰ ৰুম। ইয়াতে থাকে নামঘৰীয়াজনৰ ৰুম। এইখিনি লেট্ৰিন বাথৰুম আছে এইটো চাইডে, আৰু এইটো চাইডে ভাত চাত বনাই ইয়াতে। ষ্টেজ নামঘৰ। আৰু আহি আছোঁ, অলপ পুখুৰীটো মাজলৈ যাওঁ। চিপকৈ বৰষুণ দি আছে, ছুটিব নোৱাৰি ইমান। মই পুখুৰীটোৰ মাজত আছোঁ, তো দেখাবলৈ চেষ্টা কৰিম। ভিউ দেখাই দিছোঁ। আৰু আমাৰ লগত আছে টিয়কৰ কৃষ্ণবোধ কলিতা ছাৰ, তেওঁ ইয়াতে আছে আমাৰ লগতে। ইয়াত বেলেগ নাই মানুহ, তেওঁ বছৰে জুই ফুৱাই আছে, নামঘৰীয়া আছে। আৰু জুই মানে কি, ইয়াত গেছেৰে জুই ফুৱাইছে। ঠাণ্ডা লাগিলে গেছ জ্বলাই পিনি জুই ফুৱাই। বলক চাওঁচোন কেনেকৈ ফুৱাই। মই গেছেৰে জুই ফুৱাই আছোঁ, ঠাণ্ডা বহুত। প্ৰথমবাৰ গেছৰ জুইয়ে জুই ফুৱাইছোঁ, ঠাণ্ডা লাগিছে কাৰণে। বাহিৰত বৰষুণ চিপচিপীয়া, মই এতিয়া বহি আছোঁ। হৈছে নামঘৰীয়া, দুলীয়াজান চেণ্ট্ৰেল নামঘৰৰ। তেলৰ কথা পাতিম আমি। আমাৰ লগত আছে দুলীয়াজান চেণ্ট্ৰেল নামঘৰৰ নামঘৰীয়া। এখেত হৈছে, আপোনাৰ নামটো? ৰিদীপ দত্ত। এখেতৰ ঘৰ যোৰহাটতে, তেওঁ ইয়াতে থাকে, নামঘৰ পৰিচালনা কৰি থাকে। হয়, নমস্কাৰ, মোৰ নাম ৰিদীপ দত্ত, ঘৰ যোৰহাট পটীয়া গাঁও। মই ইয়াতে অহা আজি প্ৰায় 5 মাহেই হৈছে আৰু ৰাইজৰ কামতে লাগি থকা হৈছে। ইয়াতে নামঘৰ সম্পূৰ্ণ দায়িত্ব মোৰেই। ইয়াৰ চোৱা চিতা কেম্পাছৰ পৰা ধৰি সমস্ত ভাগলৈকে মোৰ দায়িত্বতে থাকে। ইয়াৰ পৰিচালনা কৰিব লাগে, ৰাতিপুৱা গধূলি গুৰু সেৱা কৰিব লাগে। তাৰ অবিহনে অফিচৰ কাম থাকে। অফিচ মানে আমাৰ ইয়াৰ কমিটিৰ যিটো অফিচ আছে ষ্টাফৰ, এয়াই আৰু তেখেতেই হৈছে আমাৰ তাৰে যোৰহাটৰে ওচৰৰে, ইয়াতে থাকে তেওঁ। এখন ছেকেণ্ড গেট, এইখনেদি সোমাব পাৰে আপোনালোক আহিলে। নাহৰ ফুলি আছে, বহাগৰ বতৰ, গছে নতুন পাত সলাইছে। কাউৰী ধেৰ ইয়াত, কাউৰীয়ে ৰমলীয়া আছে পূৰা। মই আহি আছোঁ ৰুমলৈ। নাহৰজোপা চব ধুনীয়াকৈ গছে নতুন পাত সলাইছে। কিবা বহাগ লাগি গৈছে ইয়াত। নাহৰ ফুলিছে, নাহৰ ফুলি আছে। এইখন মেইন গেট। বলক ৰুমলৈ যাওঁ। এয়া ৰাতি হ'ল, আমি ভাত খাব লৈছোঁ। দিছে দেই, পুৰা দিছে। আমাৰ লগত আজে আছে, আজিয়ে পাইছেহি। হাতি আছে আজি। ৰাতি হ'ল, ৰাতি ভাত খাব লৈছোঁ। ভাতটো খাই লওঁ। এয়া আজি আছে, আজি এইটো আজি পাইছেহি। কৰিব সকলোৱে আশীৰ্বাদ কৰিব তাকো। এয়া আমি খাব লৈছোঁ আৰু খাওঁটো। ৰাইজে পুৰা লাগি আছে দেই। এইফালে এওঁলোকে আজি অভ্যৰ্থনা কৰিছে পুৰা সুন্দৰভাৱে। খাই দিয়া এফালে মই গোটেইকেইজন পুৰা হাতে কামে লাগি গৈছে। বন্ধুসকল, ৰাতিপুৱালৈ আমি যাব লৈছোঁ ষ্টেচনলৈ। কলাজাৰ ৰুমৰ চাবি মাৰি আছে,
বৰষুণ দি আছে, মুষলধাৰে বৰষুণ। আৰু আমাক থবলৈ দীপৰাজ দাহঁত আহি আছে। সেয়া পালেহি দীপৰাজ দাহঁত। আমি গাড়ীত উঠি যাব লাগে, বেছি দূৰ নহয়, ইয়াৰ পৰা 1 কিলোমিটাৰ বাট। ইয়াত ভিটিঙেলি কৰিছো না কি বাই বাই দুলিয়াজান সেইখন ৰখি আছে আৰু পাই গ'লহি। বৰষুণ চক নাবে, পানী দি আছে পুৰা। কৃষ্ণ ফাইনেলি আমি শিৱসাগৰ পাই গ'লোহি। আমাৰ লগত এটা জমনি হৈ গ'ল, আমি ট্ৰেইনখন নাপালোহি 1 মিনিটৰ কাৰণে। পলাকদা মই ট্ৰেইনখন নাপালোহি, দেৰিকৈ আহিলে, গাড়ীতে গুচি আহিলোঁ। থবলৈ শিয়ালকেইটা বেছি হৈ থাকিলে আমাৰ ট্ৰেইন লেট খুৱাই পঠিয়ালে। কি কৰিব উপায় নাই, আহি পেলাই আহিছিলে সেইকাৰণে ভিডিঅ' বনোৱা নাছিলোঁ, শুই আহিছিলোঁ গাড়ীত। এতিয়া শিৱসাগৰ পাই গ'লোহি। ব্লগটো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। আকৌ নেক্সট ব্লগত লগ পাম। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, যদি ভাল লাগে লাইক কমেণ্ট চব কৰিব। ধন্যবাদ।